গগৈ ডাঙৰীয়াক স্পষ্ট ৰূপত জনাই দিব খুজিছোঁ যে এইটো গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বা অখিল গগৈক মন্ত্ৰী পাতিবৰ কাৰণে আমি এলায়েন্স এইটো বিচৰা নাই। যিমানবাৰ বিৰোধী ঐক্যমঞ্চৰ কথা কৈছোঁ, কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা এটাও ইতিবাচক সঁহাৰি পোৱা নাই, সদায় ব্যক্তিগত আক্ৰমণ উল্টাই পাইছোঁ। ধৈৰ্যৰ পৰীক্ষা তেখেতে লৈ আছে, কোনোবা দিন ধৈৰ্য শ্ৰুতি ঘটিব আৰু তাৰ পাছত আৰু কেতিয়াও এলায়েন্স নহ'ব। এই বক্তব্যবিলাকে প্ৰমাণ কৰিছে যে গৌৰৱ গগৈ আচলতে ভিতৰৰ পৰা এলায়েন্সটো নিবাচেৰে। গৌৰৱ গগৈৰ বডি লেংগুৱেজ, গৌৰৱ গগৈৰ কথা বাৰ্তা, গৌৰৱ গগৈ সংবাদ মাধ্যমত কোৱা কথা বাৰ্তাবিলাকৰ পৰা প্ৰমাণিত হয় যে ভিতৰৰ পৰা আচলতে আন্তৰিকতাৰে গৌৰৱ গগৈ আচলতে এলায়েন্সটো নিবিচাৰে। আমি দেখিছোঁ যে যিদিনাৰ পৰা গৌৰৱ গগৈ সভাপতি হ'ল, সেই দিনটোৰ পৰা একদিনৰ কাৰণেও তেওঁ বিৰোধী ঐক্যমঞ্চৰ পক্ষত মুকলিকৈ বা খোলাখুলিকৈ এটাও বক্তব্য প্ৰকাশ কৰা নাই। আজিৰ দিনটোতো মই গৌৰৱ গগৈ সম্পৰ্কে ব্যক্তিগত কোনো মন্তব্য প্ৰকাশ কৰিব খোজা নাই। তেখেতে ব্যক্তিগত মন্তব্য প্ৰকাশ কৰি মোক এতিয়ালৈকে কেইবাবাৰো ব্যক্তিগত আক্ৰমণ কৰিছে। আমি দেখিছোঁ যে যিদিনাৰ পৰা গৌৰৱ গগৈ সভাপতি হ'ল, সেই দিনটোৰ পৰা একদিনৰ কাৰণেও তেওঁ বিৰোধী ঐক্যমঞ্চৰ পক্ষত মুকলিকৈ বা খোলাখুলিকৈ এটাও বক্তব্য প্ৰকাশ কৰা নাই।